আজি পোনপ্ৰথমে মই ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী উগ্ৰতা দেৱালয় পৰিচালনা সমিতিৰ তৰফৰ পৰা প্ৰথমে মই তেখেতৰ আত্মালৈকে মাৰ শান্তি প্ৰদান কৰিছোঁ। ঐতিহ্যমণ্ডিত উগ্ৰতা দেৱালয় মা মহাবীৰ হাবি মণ্ডলেৰে জ্ঞাত এই পীঠৰ লগত আজি আহোম স্বৰ্গদেউসকলৰ পৰিয়ালৰ এটা উপযুক্ত সম্বন্ধ আছে। কাৰণ ১৫২৫ খ্ৰীষ্টাব্দত যেতিয়া শিৱসিংহ অসমৰ স্বৰ্গদেউ আছিলে, তেখেতৰ পৰিবাৰ বৰদা ফুলেশ্বৰীৰ নেতৃত্বত এই জুইপুখুৰী পাৰৰ আমাৰ যিটো জুইপুখুৰী আছে, তেতিয়া এটা পুখুৰী আছিলে, এই পুখুৰীটো তেখেতে খনন কৰাইছিল আৰু লগতে মাৰ মন্দিৰৰ যিটো মেইন স্তম্ভ, মেইন গম্বুজটো তেখেতসকলে তৈয়াৰ কৰিছিল। আৰু তেতিয়াৰ পৰা আহোম স্বৰ্গদেউসকলৰ লগত এই দেৱালয় এটা বেলেগ সম্পৰ্ক হৈ আছে। আহোম ৰাজ পৰিয়ালৰ ব্যক্তিসকল মাজে মাজে ইয়াত আহি থাকে আৰু আমি তাৰে জ্বলন্ত সাক্ষী। আমাৰ ইয়াত ৭৭ বছৰ হৈছে আৰু তৰুণ গগৈ ডাঙৰীয়া মুখ্যমন্ত্ৰী হৈ থাকোঁতেও আনকি তেওঁ এনেকৈ পৰ্যন্ত কৈছিলে, পঢ়ি থকা দিনতে উগ্ৰতা দেৱালয় লোকেল ফিল্ডৰ বিৰুদ্ধে আহিছিল, গুৱাহাটী ইউনিভাৰ্চিটিতে পঢ়ি আছে। তেতিয়াৰ পৰা মাৰ লগত ওতঃপ্ৰোত জড়িত হৈ আছে আৰু এইবাৰ প্ৰথমবাৰৰ বাবে তেখেতক আমি মিছ কৰিছোঁ দুৰ্গা পূজাৰ সময়ত। প্ৰতি বছৰ দুৰ্গা পূজাত অষ্টমী বা অষ্টমীৰ দিনাখন তেখেত আহে। এইবাৰ তেখেতে যেতিয়া মেডিকেল কলেজত ক'ভিডৰ আক্ৰান্ত হৈ থাকিলে, তেতিয়া নিজৰ ল'ৰা গৌৰৱ কৈ পঠিয়ালে। মই এইবাৰ যাব নোৱাৰোঁ, মাৰ দৰ্শন কৰি দিয়া। গৌৰৱে আচলতে উগ্ৰতাৰ লগত এনেকৈ এটা সিদ্ধহস্ত হৈ অহা নাছিলে, গম পোৱা নাছিলে, কিন্তু প্ৰথমবাৰ আহি আমিও ভাল পালোঁ যে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে নিজৰ পুত্ৰকে বুজাই দিলে, আহি তেওঁ দৰ্শন কৰিলে। আৰু আমি উগ্ৰতা দেৱালয়ৰ কোনো প্লেনিং নাছিলে, কাৰণ চৰকাৰী প্ৰগ্ৰামততো আমি গম নাপাওঁ যে উগ্ৰতা দেৱালয় ৰাখিছে বুলি, গুৱাহাটী বিধানসভালৈ লতাশিলৰ কৰি ৰাখিছে বুলি। কিন্তু যোৱাকালি আমি ফোন পালোঁ কোমৰ পৰা যে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াই মৃত্যুৰ আগে আগে পৰিয়ালবৰ্গক কৈ গৈছে যে মই যদি কিবা কাৰণত এই লীলা সম্পন্ন কৰিবলগীয়া হয়, তেতিয়াহ'লে মোক কিন্তু মোৰ শৰীৰটো হ'লেও মাৰ সন্মুখেৰে এবাৰ হ'লে মোক দৰ্শন কৰাই লৈ যাব লাগিব। কাৰণ মই ইয়াৰ পৰাই মাৰ আশীৰ্বাদ লৈছিলোঁ, শক্তি আহৰণ কৰিছিলোঁ। ১৫ বছৰকৈ মুখ্যমন্ত্ৰী হোৱাৰ সময়ত উগ্ৰতাৰে মাৰ শক্তি আহৰণ কৰিছিলোঁ আৰু আজিও মই সেই শক্তিৰ মৰিয়ান হৈ আছোঁ। সেয়ে আমি অতি দুখ পাইছোঁ যে তেখেত আমাৰ মাজৰ পৰা আঁতৰি গ'ল। কিন্তু আঁতৰি গ'ল মানে এইটো নহয়, আজি প্ৰমাণ হৈ গ'ল যে সিদ্ধিপীঠ এই উগ্ৰতাৰাতে মা কামাখ্যাৰ নিৰ্দেশত যেনেকৈ কৃষ্ণ মুনিয়ে ৫,০০০ বছৰ তপস্যা কৰি সিদ্ধি লাভ কৰিছিল। মই আজি ক'ব খোজোঁ, প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াই আজি ৰাজনীতিৰ ঊৰ্ধত থাকি তেখেত মুখ্যমন্ত্ৰী হিচাপে নহয়, ব্যক্তি হিচাপে আজি সমগ্ৰ অসমৰ জাতি জনগোষ্ঠীক একত্ৰিত কৰি প্ৰমাণ কৰি দিলে। কোনো ৰাজনীতিৰ লগত জড়িত বিশিষ্ট ব্যক্তিসকলকে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, ভাৰতৰ ৰাষ্ট্ৰপতি ডাঙৰীয়া, ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া সকলোৱে একমুখে স্বীকাৰ কৰিছে যে অসমৰ ভাৰতবৰ্ষৰ ইতিহাসত এগৰাকী দীৰ্ঘ পৰিক্ৰমা অতিক্ৰম কৰা এগৰাকী ৰাজনীতিবিদ, ৰাজনীতিক মন্ত্ৰী আমাৰ মাজত আঁতৰি গ'ল। আৰু আমি সেয়ে ক'ব বিচাৰোঁ যে তেখেতৰ যি আজি পৰিক্ৰমা, ৰাজনীতি উদ্যোগকে পৰিক্ৰমা, নিশ্চয় তেখেতে ইয়াত সিদ্ধি লাভ কৰিছিলে উগ্ৰতা দেৱালয়তে। আৰু মই ভাবোঁ যে আগন্তুক দিনত কিমানটা দশকলৈ তেনেকুৱা তৰুণ গগৈ আহে আমি ক'ব নোৱাৰোঁ। এনেকুৱা এজন মহিয়ান মহাপণ্ডিত মহাৰাজনীতিবিদ যদি আহে, আমি আনন্দিত তেখেতৰ আত্মাৰ পুনৰ আমি উগ্ৰতা দেৱালয় তৰফৰ পৰা আমি শান্তি